মই নিকেতনত অহাৰ পাছত বিদ্যালয়ত অহাৰ পিছত দেখা পাইছোঁ যে গোটেই লণ্ডভণ্ড কৰি ৰাখিছে। মোৰ যিটো ৰুম, এই ৰুমৰ তলা ভাঙিছে, তাৰপিছত বেচিন ভাঙিছে, তাৰপিছত ফুলৰ গোটেই টাব ভাঙিছে, ফুলৰ বাগিচা গোটেই নষ্ট কৰিছে। গতিকে এইটো এটা খুব অগ্ৰহণযোগ্য কাম, কাৰণ এটা শিক্ষানুষ্ঠান, ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ এটা কথা থাকে। গতিকে এই ক্ষেত্ৰত আমি সকলোৱে অতি দুখ পাইছোঁ আৰু মৰ্মাহত হৈছোঁ। আৰু অভিভাৱকসকলেও যথেষ্ট তেওঁলোকে মনত কষ্ট পাইছে যে এখন বিদ্যাভাৰতী এখন শিক্ষানুষ্ঠান, সৰ্বভাৰতীয় এটা অনুষ্ঠান, শংকৰদেৱ বিদ্যা নিকেতন অসমত 555খন বিদ্যালয় সুপৰিকল্পিতভাৱে চলিত অৱস্থাত আছে। আমাৰ ৰিজাল্টসমূহো খুব সুন্দৰভাৱে আমাৰ হৈছে। আৰু এই অঞ্চলত এই ধৰণৰ এখন বিদ্যালয় হোৱাটো মই কাম্য কৰিছিলোঁ, আৰু ৰাইজে বিচাৰিছে যে এনেকুৱা এখন আদৰ্শ বিদ্যালয় যেন হওক, ভৱিষ্যতে গঢ়ি উঠক। এনে ক্ষেত্ৰত মই অহাৰ পাছৰ পৰা অৱশ্যে কিছু মই সমস্যা পাইছিলোঁ, অসুবিধা পাইছিলোঁ। গতিকে আজি এটা অত্যন্ত আহিয়ে মই এই ধৰণৰ এটা পৰিৱেশ পালোঁ। খুব মনত অন্তৰত মই দুখ পাইছোঁ, কাৰণ মোৰ বেয়া লাগিছে, বিশেষকৈ ছাত্ৰ ছাত্ৰীৰ কাৰণে, অভিভাৱকৰ কাৰণে। অভিভাৱকে যথেষ্ট কষ্ট কৰিছে, ছাত্ৰ ছাত্ৰীসকলে খুব সুন্দৰভাৱে পাঠদান কৰিছে। এনে অৱস্থাত যদি এনেকুৱা এটা পৰিৱেশ হয়, যে আমি কি ধৰণৰ আমি আগুৱাই নিব পাৰোঁ এই স্কুলখনৰ কাৰণে, এটা খুব চিন্তনীয় বিষয় হৈছে। গতিকে আমি প্ৰশাসনকো আমি ক'ব বিচাৰোঁ যে এই অঞ্চলত বিভিন্ন ধৰণৰ কাৰুকাৰ্য চলি আছে, প্ৰশাসনেও যাতে সক্ৰিয় হওক এই ক্ষেত্ৰত। এখন শিক্ষানুষ্ঠান আৰু এখন সমাজক যাতে নিৰাপত্তা লাগে, এখন বিদ্যালয়ৰ নিৰাপত্তা লাগে, আচাৰ্যসকলৰ নিৰাপত্তা লাগে, সকলোৰে ছাত্ৰ ছাত্ৰীসকলৰ নিৰাপত্তা লাগে। মই আশা কৰিছোঁ যাতে এই ভৱিষ্যতে আজি এই ধৰণৰ আমাৰ অগ্ৰহণযোগ্য কাম হ'ল, যাতে ভৱিষ্যতে নহওক, মই তাৰেই কামনা কৰিছোঁ। নিশ্চয় দুৰ্ভাগ্যজনক বুলি ক'ম, কাৰণ মই ইমান দিন অহাৰ পাছত মই ইয়াত কোনো পুলিচ প্ৰশাসন অহা দেখা নাই। কাৰণ এনেকুৱা ক্ষেত্ৰত অন্তত দেখা পাব লাগে যে পুলিচ প্ৰশাসন আহিব লাগে আৰু দেখা পাব লাগে, তেতিয়া আমি এটা অসুৰক্ষিত হিচাপে আমি এতিয়া ভাবি আছোঁ। গতিকে যেতিয়া নেকি তেখেতলোকে প্ৰশাসনৰ ফালৰ পৰা যেতিয়া এই ধৰণৰ ব্যৱস্থা কৰিলেহেঁতেন, বা এই ধৰণৰ যদি তেওঁলোকৰ কৰ্মত যদি তেওঁলোকে সক্ৰিয়ভাৱে কৰিলেহেঁতেন, তেতিয়াহ'লে আমি অন্তত উৎসাহ পালোহেঁতেন যে এনেকুৱা প্ৰশাসন আছে, যাতে আমাৰ এই অনুষ্ঠানবিলাকৰ কাৰণে কোনো অসুবিধা নাই, এনেকুৱা এটা আমি আশা কৰিলোহেঁতেন। মই নিকেতনত অহাৰ পাছত বিদ্যালয়ত অহাৰ পিছত দেখা পাইছোঁ যে গোটেই লণ্ডভণ্ড কৰি ৰাখিছে। মোৰ যিটো ৰুম, এই ৰুমৰ তলা ভাঙিছে, তাৰপিছত বেচিন ভাঙিছে, তাৰপিছত ফুলৰ গোটেই টাব ভাঙিছে, ফুলৰ বাগিচা গোটেই নষ্ট কৰিছে। গতিকে এইটো এটা খুব অগ্ৰহণযোগ্য কাম, কাৰণ এটা শিক্ষানুষ্ঠান, ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ এটা কথা থাকে। গতিকে এই ক্ষেত্ৰত আমি সকলোৱে অতি দুখ পাইছোঁ আৰু মৰ্মাহত হৈছোঁ। আৰু অভিভাৱকসকলেও যথেষ্ট তেওঁলোকে মনত কষ্ট পাইছে যে এখন বিদ্যাভাৰতী এখন শিক্ষানুষ্ঠান, সৰ্বভাৰতীয় এটা অনুষ্ঠান, শংকৰদেৱ বিদ্যা নিকেতন অসমত 555খন বিদ্যালয় সুপৰিকল্পিতভাৱে চলিত অৱস্থাত আছে। আমাৰ ৰিজাল্টসমূহো খুব সুন্দৰভাৱে আমাৰ হৈছে। আৰু এই অঞ্চলত এই ধৰণৰ এখন বিদ্যালয় হোৱাটো মই কাম্য কৰিছিলোঁ, আৰু ৰাইজে বিচাৰিছে যে এনেকুৱা এখন আদৰ্শ বিদ্যালয় যেন হওক, ভৱিষ্যতে গঢ়ি উঠক। এনে ক্ষেত্ৰত মই অহাৰ পাছৰ পৰা অৱশ্যে কিছু মই সমস্যা পাইছিলোঁ, অসুবিধা পাইছিলোঁ। গতিকে আজি এটা অত্যন্ত আহিয়ে মই এই ধৰণৰ এটা পৰিৱেশ পালোঁ। খুব মনত অন্তৰত মই দুখ পাইছোঁ, কাৰণ মোৰ বেয়া লাগিছে, বিশেষকৈ ছাত্ৰ ছাত্ৰীৰ কাৰণে, অভিভাৱকৰ কাৰণে। অভিভাৱকে যথেষ্ট কষ্ট কৰিছে, ছাত্ৰ ছাত্ৰীসকলে খুব সুন্দৰভাৱে পাঠদান কৰিছে। এনে অৱস্থাত যদি এনেকুৱা এটা পৰিৱেশ হয়, যে আমি কি ধৰণৰ আমি আগুৱাই নিব পাৰোঁ এই স্কুলখনৰ কাৰণে, এটা খুব চিন্তনীয় বিষয় হৈছে। গতিকে আমি প্ৰশাসনকো আমি ক'ব বিচাৰোঁ যে এই অঞ্চলত বিভিন্ন ধৰণৰ কাৰুকাৰ্য চলি আছে, প্ৰশাসনেও যাতে সক্ৰিয় হওক এই ক্ষেত্ৰত। এখন শিক্ষানুষ্ঠান আৰু এখন সমাজক যাতে নিৰাপত্তা লাগে, এখন বিদ্যালয়ৰ নিৰাপত্তা লাগে, আচাৰ্যসকলৰ নিৰাপত্তা লাগে, সকলোৰে ছাত্ৰ ছাত্ৰীসকলৰ নিৰাপত্তা লাগে। মই আশা কৰিছোঁ যাতে এই ভৱিষ্যতে আজি এই ধৰণৰ আমাৰ অগ্ৰহণযোগ্য কাম হ'ল, যাতে ভৱিষ্যতে নহওক, মই তাৰেই
কামনা কৰিছোঁ। নিশ্চয় নিশ্চয় দুৰ্ভাগ্যজনক বুলি ক'ম, কাৰণ মই ইমান দিনে অহাৰ পাছত মই ইয়াত কোনো পুলিচ প্ৰশাসন অহা দেখা নাই। কাৰণ এনেকুৱা ক্ষেত্ৰত দেখা পাব লাগে যে পুলিচ প্ৰশাসন আহিব লাগে আৰু দেখা পাব লাগে, তেতিয়া আমি এটা অসুৰক্ষিত হিচাপে আমি এতিয়া ভাবি আছোঁ। গতিকে যেতিয়া নেকি তেখেতলোকে প্ৰশাসনৰ ফালৰ পৰা যেতিয়া এই ধৰণৰ ব্যৱস্থা কৰিলেহেঁতেন বা এই ধৰণৰ যদি তেওঁলোকে তেওঁলোকৰ কৰ্মত যদি তেওঁলোকে সক্ৰিয়ভাৱে কৰিলেহেঁতেন, তেতিয়াহ'লে আমি অন্তত উৎসাহ পালোহেঁতেন যে এনেকুৱা প্ৰশাসন আছে, যেতিয়া আমাৰ এই অনুষ্ঠানবিলাকৰ কাৰণে কোনো অসুবিধা নাই, এনেকুৱা এটা আমি আশা কৰিলোহেঁতেন।